হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ ওচৰত আৰু এটা মিনি ব্লগ লৈ আহিছোঁ। মই আহিছোঁ আমাৰ নগৰত থকা জুবিন উদ্যান পাৰ্ক 2 চাবৰ কাৰণে। পাৰ্কৰ ভিতৰত সোমোৱাৰ লগে লগে কিমান এটা ধুনীয়া পৰিৱেশ চাওক। পাৰ্কৰ ভিতৰত সোমোৱাৰ লগে লগে দেখা পাব আমাৰ মৰমৰ জুবিনদাৰ এটা মূৰ্তি আছে। মূৰ্তিটোৰ দেখাৰ লগে লগে মনটো বেয়া হৈ যায়, কাৰণ জুবিনদাই এতিয়ালৈকেও ন্যায় পোৱা নাই। আচলতে জুবিনদাৰ নামত পাৰ্ক 2 বহুত ধুনীয়া বনাইছে। আপোনালোক সকলোৱে আহিব চাবৰ কাৰণে পাৰ্ক 2। পাৰ্কৰ লোকেশ্যনটো হ'ল আমাৰ নগাঁৱত থকা ছোৱালী কলেজৰ সন্মুখতেই। চাওকচোন কিমান ধুনীয়াকৈ লিখি ৰাখিছে, আমাৰ নগাঁও আমাৰ গৌৰৱ। আচলতে পাৰ্কটো অ'পেন কৰাৰ সময়ত যিমান সুন্দৰ থাকে, লাহে লাহে সেই সৌন্দৰ্যটো নাইকিয়া কৰি পেলায় আমাৰ মানুহবোৰে। এই ব্ৰিজটো চাওকচোন কিমান ধুনীয়া বনাইছে। পাৰ্কত মানুহ একেবাৰেই কম, সন্ধিয়া হৈ আহিছে। লাহে লাহে মানুহ আহিব ধৰিব আৰু এতিয়া। মই পাৰ্কত ঘূৰি থকা সময়ত দেখোঁ আৰু মোৰ দুটা বন্ধু আহিছে চাবৰ কাৰণে। সিহঁত দুইটা নগাঁও PGতে থাকে, ইয়াত থাকি পিনি লিখা পঢ়া কৰি আছে। সিহঁতে বোলে সদায় আহে জুবিনদাৰ পাৰ্কটো চাবৰ কাৰণে। তেনেহ'লে আজিৰ ব্লগটো ইয়াতেই সামৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব।